এই ছোৱালীজনীয়ে অসমৰ বিদেশী মুক্তক লৈ মোদী ডাঙৰীয়াক কি ক'লে শুনক আৰু সকলোকে শুনিবলৈ শ্বেয়াৰ কৰি দিব। সকলোৰে মনত আছে যে 2014 চনত মোদী ডাঙৰীয়া আহি পেলাই অসমত হিৰ ফুলাই ফুলাই কৈছিলে যে তেওঁক আমাৰ অসমখনক বিদেশী মুক্ত কৰিব, কিন্তু আজি ডেটত মোদীয়ে আহি পেলাই আমাৰ অসমখন বিদেশী মুক্ত কৰিব গৈ আছে নে তেওঁলোকে বিদেশী যুক্ত কৰিব গৈ আছে? তেওঁলোকে হিৰ ফুলাই ফুলাই কৈছিলে যে অসম চুক্তি তেওঁলোকে আখৰে আখৰে মানিব, কিন্তু কি হ'ল এই কাখনৰ যি সময়সীমা, প্ৰথমটো আমি কাখন কেতিয়াও মানা নাছিলো আৰু আমি কেতিয়াও নামানো, আমি নামানা সত্ত্বেও তেওঁলোকে কাখন আনিলে, আনাৰ পিছত এতিয়া তেওঁলোকে কি কৈছে কাৰ যি সময়সীমা আছিলে সেয়া 10 বছৰলৈ আৰু বৃদ্ধি কৰিছে। তাৰমানে কি সবতছে বেছি বিদেশী বুটা কোনে ল'ব লাগিব? তেওঁলোকে ক'ব পাৰে যে 4জনে বিদেশী আহিছে, 2জনে বিদেশী আহিছে, কিন্তু আমি সকলোৱে জানো যে অসম ভাৰত আৰু বাংলাদেশৰ যি সীমান্ত আছে সবতকৈ বেছি বৰ্ডাৰ যদি শ্বেয়াৰ কৰে আমাৰ অসমে কৰে আৰু নৰ্থ ইষ্টে কৰে। তাৰমানে যিসকল বিদেশী আহিব আমাৰ অসমতে আহিব আৰু অসমে বুজা ল'ব লাগিব। তেওঁলোকে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিলে, কিন্তু তেওঁলোকে অসম চুক্তিখন অপমান কৰিছে। এইখন চৰকাৰে অসমীয়া জাতিটোক যিমান তুচ্ছ তাচ্ছিল্য কৰিছে হয়তো কোনো চৰকাৰে আজি ডেটত কৰা নাছিলে। এইখন চৰকাৰৰ দিনতে তেওঁলোকে জয় বাংলা দিছিলে। তাৰমানে কি আছিলে? তেতিয়া আচলতে অসমবাসী ৰাইজে বুজি পাব লাগিছিলে যে